হেল্ল' বন্ধুসকল, আজি আমাৰ অসমবাসীৰ কাৰণে এটা খুবেই ভাল খবৰ লৈ আহিছোঁ। এই খবৰটো আমাৰ অসমৰ আৰু অসমীয়া ভাষাটোৰ বিষয়ে কাৰণে অসমবাসীৰ কাৰণে এটা খুবেই ভাল খবৰ হয়। অকল অসমীয়া বুলি ক'লে ভুল হ'ব, ইয়াত ভাৰতৰ বাকী কেইখনমান ৰাজ্যৰ কাৰণেও এই খবৰটো একে লেভেলৰ হয়, কিন্তু যিহেতু ইয়াত অসমো জড়িত আছে, গতিকে আমাৰ কাৰণে এটা খুব ভাল খবৰ। এইটো যদি আমি আচলতে নিউজটো কি হয় এইটো চাব যাওঁ, তেতিয়া আমি অনলাইনত ক'ব গ'লে যে ইউনিয়ন কেবিনেটে কেইটামান লেংগুৱেজক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিছে আৰু তাতে আমাৰ অসমীয়া ভাষাটো আছে। গতিকে সেইকাৰণে আমাৰ অসমৰ কাৰণে বা অসমীয়াৰ কাৰণে এইটো এটা ভাল খবৰ। তো আমি যদি চাওঁ যে কোনকেইটা লেংগুৱেজক কেন্দ্ৰ চৰকাৰে ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিছে, তো ক'ব লাগিব মাৰাঠী, পালি, প্ৰাকৃত, এছামিজ আৰু বেংগলী এই 5টা লেংগুৱেজক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিছে। এতিয়া আমি এই ভিডিঅ'টোত ক্লাছিকেল লেংগুৱেজটো আচলতে কি হয়, কোনো এটা লেংগুৱেজে কি কি ক্ৰাইটেৰিয়া ফুলফিল কৰিলে ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি পায় বা কোনে ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি দিয়ে, বা লেংগুৱেজ এটা যদি ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি পায় তেতিয়া কি ধৰণৰ বেনিফিট হয়, কেনেধৰণে লেংগুৱেজটো বা ষ্টেটখনৰ কেনেধৰণৰ সাহায্য সুবিধা পায়, তো সেই বিষয়ে আমি কিছু আলোচনা কৰিম, বেছিক কথা। তো এই বিষয়ে যদি আমি প্ৰাইম মিনিষ্টাৰ অফিচৰ ৱেবছাইট চাওঁ, তো আমি প্ৰথমতে এই নিউজটো ৰিচেণ্ট নিউজটো পাওঁ যে কেবিনেটে 5টা লেংগুৱেজক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিছে, যিকেইটাত আপোনাৰ মাৰাঠী, পালি, প্ৰাকৃত, এছামিজ আৰু বেংগলী লেংগুৱেজ আছে। তো আমাৰ ইউনিয়ন কেবিনেট যিটো শ্বেয়াৰ কৰে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে, তেখেতে এইটো আপোনাৰ ষ্টেটাছ এপ্ৰুভ কৰিছে এই 5টা লেংগুৱেজলৈ ক্লাছিকেল লেংগুৱেজৰ। তো আমি যদি কওঁ ক্লাছিকেল লেংগুৱেজটো আচলতে কি হয়, তো ক্লাছিকেল লেংগুৱেজটো আমাৰ ভাৰতৰ এটা পুৰণি এনচিয়েণ্ট কালচাৰেল হেৰিটেজ থকা এটা লেংগুৱেজ, যাক হিষ্টৰিকেল আৰু কালচাৰেল ইম্পৰ্টেঞ্চ থকা লেংগুৱেজ এটাই ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি পায়। তো আমি যদি এই কথাখিনিৰ বা ক্লাছিকেল লেংগুৱেজ বস্তুটোৰ যদি আমি হিষ্ট্ৰী চাওঁ, এইটো আৰম্ভ হৈছিলে 2004 চনৰ অক্টোবৰ মাহত। তেতিয়া আপোনাৰ তামিল লেংগুৱেজটোক প্ৰথমতে ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি দিছিলে। এইটো ধৰক এতিয়া যিহেতু এটা কাৰেণ্ট এফেয়াৰ্ছ আপডেট হৈ গ'ল, নেক্সট এক্সামৰ কাৰণেও এইটো এটা ইম্পৰ্টেণ্ট হয়, প্ৰথম কোনটো লেংগুৱেজক কালচাৰেল লেংগুৱেজ হিচাপত ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি দিছিলে, তো প্ৰথম দিয়া হৈছিলে তামিল লেংগুৱেজক। তো সেই সময়ত যিটো এটা লেংগুৱেজ ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি পাবৰ কাৰণে কণ্ডিশ্যন আছিলে, সেইটো সেই সময়ত আছিলে 2004 চনৰ ষ্টাৰ্টিঙত আছিলে যে ইয়াৰ হাই এণ্টিকুইটি থাকিব লাগিব, মানে বহুত পুৰণা হ'ব লাগিব, মিনিমাম আপোনাৰ 1000 ইয়াৰ্ছ 1000 বছৰ পুৰণা এটা ইয়াৰ ৰেকৰ্ডেড হিষ্ট্ৰী থাকিব লাগিব। তাৰপিছত এটা এনচিয়েণ্ট লিটাৰেচাৰ বডি এটা থাকিব লাগিব, যিটোৱে আপোনাৰ ধৰক এটা ইমান বছৰে এটি মানুহে কৈ অহা এটা স্পীকাৰ, এটা জেনেৰেশ্যন অফ স্পীকাৰ্ছ থাকিব লাগিব, মানে প্ৰচলিত এটা ভাষা হ'ব লাগিব। আৰু এই লেংগুৱেজটো অৰিজিনেল হ'ব লাগিব, মানে ইয়াত কোনো ধৰণৰ আন লেংগুৱেজৰ পৰা ধাৰ কৰা হ'ব নোৱাৰিব, স্বকীয়তা এটা থাকিব লাগিব। এইটো এনেকুৱা নহয় যে বেলেগ এটা লেংগুৱেজৰ উপভাষা তেনেকুৱা ধৰণৰ হ'ব নোৱাৰিব। তো তাৰে পিছত কি হ'ল যে সাহিত্য একাডেমীৰ আণ্ডাৰত 2004 চনত নৱেম্বৰ মাহত এটা লিংগুইষ্টিক এক্সপাৰ্ট কমিটি এটা গঠন কৰি দিয়া হ'ল মিনিষ্ট্ৰী অফ কালচাৰৰ দ্বাৰা। তো তেতিয়া যিবোৰ আপোনাৰ প্ৰপ'জ লেংগুৱেজ থাকে সেইবোৰ চালে, আৰু সেই সময়ত এটা অলপ চেঞ্জ আনিলে যে যিটো আপোনাৰ ইয়াৰ হিষ্ট্ৰী ৰেকৰ্ডেড হিষ্ট্ৰী আছিলে 1000 বছৰ কৰিছিলে, পিছত এইটো 1500 বছৰৰ পৰা 2000 বছৰ কৰি দিয়া হ'ল। ইমানখিনি পিৰিয়ড হ'ব লাগিব, মানে পুৰণা ৰেকৰ্ডেড হিষ্ট্ৰী থাকিব লাগিব, আৰু বাকীখিনি বস্তুৱে আপোনাৰ একে ৰাখিলে নিজৰ স্বকীয়তা থাকিব লাগিব, বেলেগৰ পৰা আপোনাৰ ধৰক ধাৰ কৰি অনা হ'ব নোৱাৰিব। তাৰপিছত এনচিয়েণ্ট লিটাৰেচাৰ হ'ব লাগিব, জেনেৰেশ্যন অফ স্পীকাৰ থাকিব লাগিব, লগতে আপোনাৰ যিটো মডাৰ্ণ লেংগুৱেজ আছে তাৰ পৰা ডিষ্টিংক্ট হ'ব লাগিব। আৰু সেই সময়ত আমাৰ সংস্কৃত ভাষাক ক্লাছিকেল লেংগুৱেজ হিচাপত আকৌ 2005 চনত স্বীকৃতি দিয়া হ'ল। তো আমি যদি চাওঁ যে এতিয়া যি 5টা লেংগুৱেজক ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি দিলে, তো ইয়াৰ আগত কোন লেংগুৱেজক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি পাই থৈছে বা অলৰেডি দিয়া হৈছে, নে এইকেইটাই প্ৰথম নেকি? তো সেই কথাৰ গতি যদি চাওঁ, অলৰেডি মই আগতে কৈ দিলোঁ তামিল আৰু সংস্কৃত এই দুটা ভাষাই ক্লাছিকেল লেংগুৱেজ স্বীকৃতি পাইছে। তো তামিলটো হ'ল আপোনাৰ প্ৰথম ভাষা যাক ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি দিয়া হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা, আৰু তাৰপিছত সংস্কৃত, তাৰপিছত তেলেগু, কানাডা, মালয়ালম, উৰিয়া, এই 6টা লেংগুৱেজে আগতে আপোনাৰ ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি পাই থৈ দিছে। তো এতিয়া আপোনাৰ আকৌ নতুনকৈ 5টা লেংগুৱেজে স্বীকৃতি পালে। তো টোটেল হ'ল 11টা ভাষা বৰ্তমানলৈকে যিকেইটা লেংগুৱেজে ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি পাইছে। তো এতিয়া যদি চাওঁ আমি ক্লাছিকেল লেংগুৱেজ যিটো স্বীকৃতি দিয়ে, সেইটো যিটো নডেল এজেঞ্চি হয়, এইটো কোন হয়? সাহিত্য একাডেমী নামৰ যিটো এজেঞ্চি আছে, বডি আছে,
সাহিত্য একাডেমিয়ে কোনো এটা লেংগুৱেজক ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি দিয়াত আগভাগ লয়। তো ইয়াত বৰ্তমান যিটো ধৰক আপোনাৰ ক্ৰাইটেৰিয়া সেইখিনি 1500 বছৰৰ পৰা 2000 বছৰ পুৰণা হ'ব লাগিব, সেইখিনি আগতে মই কৈ দিলোঁ, সেইখিনি আপোনাৰ আছে। আৰু যদি আমি এতিয়া চাওঁ যে কোনো এটা লেংগুৱেজ যদি ক্লাছিকেল লেংগুৱেজ হয়, তো সেই স্বীকৃতিটোৰ পৰা লেংগুৱেজটোৰ কি ধৰণৰ লাভ হয়, তো ইয়াত আমি প্ৰথমতে ক'ব লাগিব যে মিনিষ্ট্ৰি অফ এডুকেশ্যন যিটো আছে শিক্ষাৰ যিটো ডিপাৰ্টমেণ্ট বিভাগ, সেইটো ডিপাৰ্টমেণ্টে ক্লাছিকেল লেংগুৱেজ বুলি যিটো লেংগুৱেজৰ স্বীকৃতি পায়, সেই লেংগুৱেজটোক প্ৰমোট কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আপোনাৰ ষ্টেপ লয়। যেনে ধৰণৰ আপোনাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি বনাব পাৰে, বা বাকী যিবোৰ ধৰক ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটিবোৰক ইয়াত মানে এক্সপাণ্ড কৰিব পাৰে। তেনেকুৱা ধৰণৰ ভেৰিয়াছ টাইপ অফ ষ্টেপ ল'ব পাৰে, বা ৰিচাৰ্চৰ বিষয়ৰ ওপৰত তেনেকুৱা ধৰণৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল এৱাৰ্ড দিব পাৰে। তেনেকুৱা অন্যান্য ধৰণৰ আপোনাৰ ষ্টেপ লয়। যেনে সংস্কৃতটো যেতিয়া কৰিছিলে, সংস্কৃত ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি দিয়াৰ পিছত সংস্কৃতৰ ইউনিভাৰ্চিটি বনাইছিলে, কিছু আমাৰ অসমতো বনাইছিলে। তো তেনেকুৱা ধৰণৰ আৰু যিবোৰ আপোনাৰ ধৰক ইউনিভাৰ্চিটি আছে, ইউনিভাৰ্চিটিবোৰত সেই লেংগুৱেজটোৰ একোটা ডিপাৰ্টমেণ্ট বা পদবী সৃষ্টি কৰে। তো তেনেকুৱা ধৰণৰ এটা প্ৰসাৰটো সেইটো বাঢ়ি যায়। নেক্সট আৰু এটা যদি চাওঁ, আৰু এটা ইয়াৰ বেনিফিট আছে, এটা মেজৰ বেনিফিট হয়। এইটো হ'ল যে যেতিয়া লেংগুৱেজ এটাক আপোনাৰ ক্লাছিকেল লেংগুৱেজ হিচাপত স্বীকৃতি দিয়ে, সেই তাৰপিছত এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ এটা ফিল্ড এটা বাঢ়ি যায়। কাৰণ সেই লেংগুৱেজটো তেতিয়া আপোনাৰ ধৰক ইয়াৰ প্ৰিজাৰ্ভেঞ্চৰ কথা আহিব, ডকুমেণ্টেশ্যনৰ কথা আহিব, ডিজিটেলাইজেশ্যন কৰিব, সেইবোৰৰ কাৰণে আপোনাৰ নতুন নতুন মেন পাৱাৰৰ প্ৰয়োজন হয়, যিটো জব আপোনাৰ ধৰক সৃষ্টি কৰে, তেনেকুৱা বা পাব্লিছিং, ট্ৰান্সলেশ্যন এইবোৰৰ। তো সেইটোৱে আপোনাৰ গোটেই ষ্টেটটোক বা সেই লেংগুৱেজটোৰ লগত জড়িত যিখিনি মানুহ আছে তেখেতসকলক বাৰুকৈ হেল্প কৰে। তো এইখিনিয়ে আছিলে আপোনাৰ এটা লেংগুৱেজক ক্লাছিকেল হিচাপত ডিক্লেয়াৰ কৰাৰ বেনিফিট, আৰু ক্লাছিকেল লেংগুৱেজ হিচাপত ডিক্লেয়াৰ কৰাৰ ক্ৰাইটেৰিয়াখিনিও অলৰেডি মই কৈ দিলোঁ। তো ইয়াৰ হিষ্ট্ৰীখিনিও থুলমূলভাৱে আপোনালোকে নিশ্চয় বুজি পাইছে। তো ইয়াক বাদ দি যদি আপোনালোকৰ কিবা জানিব লগা থাকে, তো আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। এইটো যিটো ক্লাছিকেল লেংগুৱেজ হয়, ই মানে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত মানে লেংগুৱেজটোক ইম্পৰ্টেঞ্চটো বঢ়াই দিয়ে, ইয়াৰ এক্সটেণ্ড হয় বেছিকৈ। তো এইখিনি আছিলে ভিডিঅ'টোত।